ছাত্ৰ-ছাত্ৰীসকল এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছো ইংৰাজী গ্ৰামাৰৰ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিটো হৈছে পাৰ্টস অফ স্পীচ সেই পাৰ্টস অফ স্পীচৰ নাউনৰ এটা ভাগ যিটো হৈছে প্ৰপাৰ নাউন সেই প্ৰপাৰ নাউনৰ সম্পৰ্কে আমি আলোচনা কৰিম ইতিমধ্যে এই নাউনৰ ওপৰত দুটা ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে তোমালোকে হয়তো সেই ভিডিঅ'কেইটা চাইছা আৰু যিসকলে সেই ভিডিঅ'কেইটা চাইছা মই আশা কৰিছোঁ তোমালোকে কথাখিনি ভালদৰে বুজিব পাৰিছা আৰু যদি কোনোবাই সেই ভিডিঅ'কেইটা এতিয়াও চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে তোমালোকে তাৰ পৰা ভিডিঅ'কেইটা চাই ল'ব পাৰিবা আৰু মই তোমালোকলৈ এটা অনুৰোধ জনাইছোঁ যে যদি তোমালোকে সেই ভিডিঅ'কেইটা এতিয়াও চোৱা নাই তেন্তে প্ৰথমতে সেই ভিডিঅ'কেইটা এবাৰ চাই লোৱা কাৰণ আজি আমি যেটো বিষয় আলোচনা কৰিবলৈ লৈছো সেই বিষয়টো বুজিবৰ বাবে তোমালোকে পূৰ্বৰ ভিডিঅ'কেইটা চোৱাটো নিতান্তই আৱশ্যক আমি পূৰ্বৰ ভিডিঅ'ৰ পৰা জানিব পাৰিলো যে আমাৰ সৰ্বমুঠ পাৰ্টস অফ স্পীচ আছে 8টা আৰু সেই 8টা পাৰ্টস অফ স্পীচৰ আমি নাউনৰ সম্পৰ্কে ইতিমধ্যে আলোচনা কৰি আছো আৰু আমি পূৰ্বৰ ভিডিঅ'ৰ পৰা জানিব পাৰিলো যে শব্দ গঠনৰ প্ৰকৃতি অনুসৰি আৰু অৰ্থৰ পাৰ্থক্য অনুসৰি নাউনক বেলেগ বেলেগ ভাগত ভাগ কৰা হয় তাৰে শব্দ গঠনৰ প্ৰকৃতি অনুসৰি নাউনক ভাগ কৰা হয় দুটা ভাগত যিকেইটা হৈছে কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউন আৰু অৰ্থৰ পাৰ্থক্য অনুসৰি নাউনক ভাগ কৰা হয় 5টা ভাগত তাৰে আজি আমি প্ৰপাৰ নাউনৰ সম্পৰ্কে আলোচনা কৰিম যাক অসমীয়াত কোৱা হয় নামবাচক বিশেষ্য What is proper noun মূল বিষয়টোলৈ যোৱাৰ আগতে আমি প্ৰথমে জানিব লাগিব যে প্ৰপাৰ নাউন আচলতে হয় কি বা নামবাচক বিশেষ্য হয় কি A proper noun is the name of a particular person, place, animal or thing. Proper noun হৈছে কোনো বিশেষ ব্যক্তি, ঠাই, জীৱ-জন্তু বা বস্তুৰ নাম অৰ্থাৎ নাম বুজোৱা পদেই হৈছে নামবাচক বিশেষ্য বা proper noun যিবিলাক শব্দই একোটা নাম বুজায় সেই নাম বুজোৱা শব্দবোৰে হৈছে কি proper noun বা নামবাচক বিশেষ্য এতিয়া সেই নামবোৰ বিভিন্ন ধৰণৰ হ'ব পাৰে মানুহৰ নাম হ'ব পাৰে ঠাইৰ নাম হ'ব পাৰে নদীৰ নাম হ'ব পাৰে পৰ্বতৰ নাম হ'ব পাৰে বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান নাম আছে যিবিলাকক আমি কি বুলি কওঁ নামবাচক বিশেষ্য বুলি কওঁ উদাহৰণ স্বৰূপে পংকজ মাধুৰিমা মাধৱ পল্লৱ ৰাজশ্ৰী ৰাজা এইবিলাক হৈছে কি একোটা মানুহৰ নাম অৰ্থাৎ এই শব্দকেইটা কি বুজাইছে একোজন মানুহৰ নাম বুজাইছে পংকজ এজন ল'ৰাৰ নাম মাধুৰিমা এজনী ছোৱালীৰ নাম মাধৱ এজন ল'ৰাৰ নাম তেনেদৰে পল্লৱ এজন ল'ৰাৰ নাম ৰাজশ্ৰী এজনী ছোৱালীৰ নাম ৰাজা এজন ল'ৰাৰ নাম গতিকে এই নামবোৰ হৈছে কি একোটা নামবাচক বিশেষ্য বা প্ৰপাৰ নাউন ঠিক তেনেদৰে আমাৰ দেশখনৰ নাম হৈছে কি ইণ্ডিয়া বা ভাৰত এই ইণ্ডিয়াটো হৈছে এটা প্ৰপাৰ নাউন তেনেদৰে আমেৰিকা এটা প্ৰপাৰ নাউন নিউজিলেণ্ড এটা প্ৰপাৰ নাউন আফ্ৰিকা এটা প্ৰপাৰ নাউন নহয়নে আমাৰ অসমৰ জিলাকেইখনো একোটা প্ৰপাৰ নাউনৰে উদাহৰণ হ'ব পাৰে যেনে শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও ডিব্ৰুগড় এইবিলাক হৈছে কি একোটা নাম একোখন ঠাইৰ নাম গতিকে আমাৰ জিলাকেইখনো হৈছে একোটা প্ৰপাৰ নাউনৰ উদাহৰণ নহয়নে তেনেদৰে বিভিন্ন জীৱ-জন্তু আমাৰ পৃথিৱীত আছে নহয় জানো বাঘ সিংহ হাতী শিয়াল জেব্ৰা এইবিলাক হৈছে কিছুমান জীৱ-জন্তু আৰু ইহঁত প্ৰত্যেকৰে কি আছে একোটা পাৰ্টিকুলাৰ নাম আছে বা বিশেষ কিছুমান নাম আছে আৰু সেই নামবোৰেই হৈছে কি একোটা প্ৰপাৰ নাউন বা নামবাচক বিশেষ্য গতিকে আমি জানিলো যে যিবিলাক শব্দই একোটা নাম বুজায় কোনো বিশেষ ব্যক্তি ঠাই জন্তু বা কোনো বিশেষ বস্তুৰ নাম বুজায় সেইবিলাকে হৈছে কি একোটা প্ৰপাৰ নাউন আকৌ আমাৰ ভাৰতবৰ্ষত থকা নদীকেইখনলৈ যদি আমি চাওঁ তেন্তে আমি দেখা পাম যে আমাৰ ভাৰতবৰ্ষত কেইবাখনো নদী আছে তাৰে ভিতৰত ব্ৰহ্মপুত্ৰ গংগা যমুনা কাবেৰী গোদাবৰী
এইবিলাক হৈছে কি একো-একোখন নদীৰ নাম গতিকে এই নদীকেইখনে যিহেতু সুকীয়াকৈ একো-একোটা নাম বুজিছে গতিকে এই নদীকেইখন হ'ব কি একো-একোটা প্ৰপাৰ নাউনৰে উদাহৰণ ঠিক তেনেদৰে কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্ট নন্দা দেৱী কামেট এইবিলাক হৈছে কি একো-একোটা পৰ্বতৰ নাম আৰু যিহেতু ইহঁতৰ একো-একোটা নিজস্ব নাম আছে সেইবাবে কি হ'ল ইহঁতো হৈছে একো-একোটা প্ৰপাৰ নাউনৰ উদাহৰণ এতিয়া আমি কেইটামান বাক্য চাওঁ আহাচোন প্ৰথমটো হৈছে ৰাজু ইজ এ গুড বয় ৰাজু এটা ভাল ল'ৰা এই লাইনটোৰ নাম বুজোৱা শব্দ হৈছে কি ৰাজু গতিকে ৰাজু হৈছে এটা প্ৰপাৰ নাউন ঠিক তেনেদৰে জোনালী ইজ প্লেয়িং জোনালীয়ে খেলি আছে এই লাইনটোৰ নাম বুজোৱা শব্দ হৈছে জোনালী গতিকে লাইনটোৰ জোনালী শব্দটো হৈছে এটা প্ৰপাৰ নাউন তেনেদৰে উই লিভ ইন ইণ্ডিয়া আমি ভাৰতত বাস কৰোঁ এতিয়া এই লাইনটোৰ নাম বুজোৱা শব্দ কি ইণ্ডিয়া ইণ্ডিয়াটোৱে কি বুজাইছে একোখন ঠাইৰ নাম বুজাইছে তেনেদৰে দিৱালী ইজ দ্য ফেষ্টিভেল অফ লাইটছ দীপাৱলী হৈছে পোহৰৰ উৎসৱ কি বুলি কৈছে দীপাৱলী এতিয়া দীপাৱলী যিহেতু একোটা নাম হয় সেইবাবে এই দিৱালীটো হৈছে কি এটা প্ৰপাৰ নাউন তেনেদৰে দ্য ব্ৰহ্মপুত্ৰ ফ্ল'জ থ্ৰু আছাম ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেৰে বৈ গৈছে এতিয়া এই লাইনটোত প্ৰপাৰ নাউন আছে দুটা ভালদৰে চোৱাচোন প্ৰথম শব্দটো হৈছে ব্ৰহ্মপুত্ৰ হৈছে এখন নদীৰ নাম গতিকে ব্ৰহ্মপুত্ৰ হ'ব এটা প্ৰপাৰ নাউন দ্বিতীয়তে লাইনটোৰ একেবাৰে শেষত আছে আছাম হৈছে এখন ঠাইৰ নাম গতিকে এই লাইনটোৰ ব্ৰহ্মপুত্ৰ আৰু আছাম এই দুয়োটাই হ'ব একো-একোটা প্ৰপাৰ নাউন তেনেদৰে ৰীনা ইজ ৰিডিং ৰীনাই পঢ়ি আছে এই লাইনটোৰ নাম বুজোৱা শব্দ কি ৰীনা গতিকে ৰীনা হৈছে এটা প্ৰপাৰ নাউন গুৱাহাটী ইজ এ বিগ চিটি গুৱাহাটী এখন ডাঙৰ মহানগৰ এই লাইনটোৰ নাম বুজোৱা শব্দ হৈছে কি গুৱাহাটী এতিয়া প্ৰপাৰ নাউনৰ ক্ষেত্ৰত আটাইতকৈ মন কৰিবলগীয়া কথাটো হৈছে যে প্ৰপাৰ নাউন সদায় কেপিটেল লেটাৰেৰে আৰম্ভ হয় অৰ্থাৎ যিকোনো নাম হ'ব পাৰে মানুহৰ নামেই হওক বা ঠাইৰ নামেই হওক বা জীৱ-জন্তুৰ নামেই হওক সকলোবোৰ কিহত আমি লিখিম কেপিটেল লেটাৰত লিখিম বৰফলা আখৰে লিখিম এই লাইনটো চোৱাচোন ৰুমি ইজ ডেন্সিং ৰুমিয়ে নাচি আছে এই লাইনটোৰ নাম বুজোৱা শব্দ হৈছে ৰুমি কিন্তু তোমালোকে লক্ষ্য কৰাচোন এই ৰুমি শব্দটোৰ আৰটো মই কিহত লিখিছোঁ স্মল লেটাৰত লিখিছোঁ এই শব্দটোৱে নাম বুজালেও যদি আমি শব্দটোৰ প্ৰথম আখৰটো স্মল লেটাৰেৰে আৰম্ভ কৰোঁ তেতিয়া কিন্তু এই শব্দটো ভুল হ'ব যিহেতু এইটো নাম বুজোৱা শব্দ গতিকে আমি ইয়াক সদায় কিহত লিখিম কেপিটেল লেটাৰত লিখিম ঠিক আছে তেনেদৰে দ্য নেম অফ দ্য ৰিভাৰ ইজ দিখৌ নদীখনৰ নাম হৈছে দিখৌ এই লাইনটোৰ দিখৌ হৈছে এটা নাম বুজোৱা শব্দ কিন্তু এই দিখৌটো আমি কিহত লিখিছোঁ স্মল লেটাৰত লিখিছোঁ যিহেতু এইটো স্মল লেটাৰত লিখিছোঁ সেইবাবে লাইনটো শুদ্ধ হ'লেও শব্দটো কিন্তু ইয়াত ভুল হৈছে যিহেতু দিখৌ হৈছে এটা প্ৰপাৰ নাউন সেইবাবে এই শব্দটোৰ আৰম্ভণি আমি কিহেৰে কৰিব লাগিব কেপিটেল লেটাৰ লাইনটো হ'ব কেনেধৰণৰ দ্য নেম অফ দ্য ৰিভাৰ ইজ দিখৌ এনেদৰেহে নামটো হ'ব উদাহৰণস্বৰূপে লুকু ইজ ৰিডিং লুকুৱে পঢ়ি আছে এই লাইনটোৰ নাম বুজোৱা শব্দ কি লুকু গতিকে এই লুকু শব্দটোৰ এল আখৰটো আমি কিহেৰে আৰম্ভ কৰিম কেপিটেল লেটাৰে এই এল আখৰটো যদি আমি স্মল লেটাৰে আৰম্ভ কৰোঁ তেতিয়া কি হ'ব লাইনটো শুদ্ধ হ'লেও কিন্তু শব্দটো ভুল হ'ব সেইবাবে আমি কি কৰিব লাগিব যিহেতু এইটো এটা প্ৰপাৰ নাউন হয় সেইবাবে প্ৰপাৰ নাউনৰ প্ৰথম আখৰটো আমি সদায় কেপিটেল লেটাৰেৰে আৰম্ভ কৰিম তন্ময় ইজ ছিংগিং এ ছং তন্ময় এটা গান গাই আছে এতিয়া এই লাইনটোৰ তন্ময় হৈছে এটা প্ৰপাৰ নাউন গতিকে তন্ময় শব্দটোৰ টিটো আমি কিহেৰে লিখিম কেপিটেল লেটাৰে লিখিম তেনেদৰে আমি আৰু এটা চাওঁচোন আছাম ইজ আৱাৰ ষ্টেট
অসম আমাৰ ৰাজ্য। এতিয়া এই লাইনটোৰ প্ৰপাৰ নাউন কি? আছাম। গতিকে আছামটোৰ এই আখৰটো আমি কিহেৰে লিখিম? কেপিটেল লেটাৰে লিখিম। আশা কৰোঁ তোমালোকে কথাখিনি বুজিব পাৰিছা। মুঠৰ ওপৰত আমি এইটোৱে জানি ল'ব লাগিব যে যিবিলাক শব্দই একোটা নাম বুজায়, সেই নাম বুজোৱা শব্দবোৰেই হৈছে প্ৰপাৰ নাউন। অৰ্থাৎ যিবিলাক শব্দই বিশেষ কোনোবা ব্যক্তিৰ নাম বুজায় বা জন্তুৰ নাম বুজায় বা ঠাইৰ নাম বুজায়, সেইবিলাকেই হৈছে কি? একোটা প্ৰপাৰ নাউন। আশা কৰোঁ তোমালোকে কথাখিনি ভালদৰে বুজি পালা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নাউনৰ অন্য এটা ভাগৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে কমন নাউন। গতিকে ভিডিঅ'সমূহ চাই থাকিবা। আজিলৈ ইমানেই। ধন্যবাদ।